কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা কমিটি আজি গঠন কৰা হ'ল। আজি ওপৰহালি চিলাৰায় ভৱনত এখন শক্তিশালী পূৰ্ণাংগ এখন কমিটি আমি গঠন কৰিলোঁ। বিপ্লৱ দাস সভাপতি আৰু ৰন্তু ঠাকুৰীয়া সভাপতি সম্পাদক হিচাপে লৈ 51জনীয়া এখন শক্তিশালী কমিটি গঠন কৰা হ'ল। এই কমিটিখনৰ জৰিয়তে এই অঞ্চলত বসবাস কৰা বিভিন্ন কোচ ৰাজবংশীসকলক আমি একত্ৰিত কৰি নিজৰ ইতিহাস নিজৰ জাতীয় স্বাভিমান ঘূৰাই অনাৰ ক্ষেত্ৰত কেনেকৈ আমি আগবাঢ়িব পাৰোঁ, বিভিন্ন বুদ্ধিজীৱীসকল আছে, এই বুদ্ধিজীৱীসকলৰ লগতো মত বিনিময় কৰা হৈছে। আমাৰ কথা হ'ল কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য, এইটো লৈ চৰকাৰে যি বাৰে বাৰে বোকাচতীয়া ৰাজনীতি কৰা আপুনি দেখিবলৈ পাইছোঁ। আমাৰ এটাই কথা, অসমত বিভিন্ন প্ৰান্তত কোচ ৰাজবংশীসকল আমি একত্ৰিত হৈছোঁ। 26ৰ বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী, এই দাবী যদি পূৰণ নকৰে তেতিয়াহ'লে কিন্তু অসমত আমি এইখন চৰকাৰক কি ধৰণৰ ব্যৱস্থা কৰিব লাগে আমি তাৰ ব্যৱস্থা আমি কৰি যাম। কাৰণ আমাৰ এটাই কথা হৈছে, খিলঞ্জীয়া ভূমিপুত্ৰ হয়, খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সুৰক্ষাত যদি 1 ইঞ্চি যদি কৃপণালী কৰে তেতিয়াহ'লে কিন্তু আমি হাত সাৱটি বহি নাথাকোঁ। আৰু আপোনালোকে গম পায়, কোচ ৰাজবংশীসকল আঁঠুকাৰী অধিকাৰ বিচৰা জাতি নহয়। কোচ ৰাজবংশীসকলৰ নিজৰ শক্তি, নিজৰ বুদ্ধি, নিজৰ ইতিহাস গোটেইখিনি থকাৰ পিছতো যদি আমাক বাৰে বাৰে যিধৰণে প্ৰতাৰণা প্ৰবঞ্চনা কৰি আছে, তাৰ ফল কিন্তু এইখন চৰকাৰে পিছত পাব। সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আহ্বান কৰিছোঁ, বিশেষকৈ অসমৰ বিভিন্ন প্ৰান্তত কোচ ৰাজবংশীসকল আমি একত্ৰিত হৈছোঁ আৰু কম সময়ৰ ভিতৰতে আমাৰ জোৰদাৰ আন্দোলন আৰম্ভ হ'ব। ৰাজপথত পুনৰ আহিম। 23 ছেপ্টেম্বৰ তাৰিখে 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আমাৰ দিল্লীত এটা প্ৰতিবাদী কাৰ্যসূচী আছে, তাতে আমি অংশগ্ৰহণ কৰিম। আৰু লগতে এটা কথা কৈছোঁ কি, এইখন চৰকাৰৰ এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে খিলঞ্জীয়াৰ কথা কয়, হিন্দুত্বৰ কথা কয়। কোচ ৰাজবংশীসকল হিন্দুত্ব, খিলঞ্জীয়া, ভূমিপুত্ৰ গোটেইখিনি হোৱাৰ পিছতো আজি কোচ ৰাজবংশীসকল, বিশেষকৈ নামনি অসমৰ পাৰ্টত কোচ ৰাজবংশীসকল বা মধ্য অসমৰ কোনোবা এটা এলেকাৰ কোচ ৰাজবংশীসকল আজি নিজৰ ঘৰত নিজে আমি সুৰক্ষিত কিন্তু নহয়। তেনে এটাৰ ফলত বাৰে বাৰে আমাক লৈ ৰাজনীতি কৰাতকৈ সঁচা অৰ্থত যদি অসমখনক ভাল পায় তেতিয়াহ'লে অসমখন বচোৱাৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলক জনজাতি কৰাৰ কাৰণত আপোনালোকৰ জৰিয়তে আহ্বান কৰিলোঁ। লগতে এইখন যি শক্তিশালী কমিটি গঠন হ'ল, এই শক্তিশালী কমিটিখনৰ জৰিয়তে এই অঞ্চলত বসবাস কৰা কোচ ৰাজবংশীসকল কিন্তু একেলগে পৰিচয় দিয়াৰ কাৰণত আগবাঢ়ি আহিব আৰু বেলেগ এটা ৰূপ ইয়াত কিন্তু সৃষ্টি হ'ব। চাওক, আমাৰ ধাৰাবাহিক আন্দোলন চলি আছে, আমি ৰাজপথতো ওলাই আছোঁ, প্ৰয়োজন হ'লে আমি জংগী আন্দোলন কৰাৰ কাৰণত আমি প্ৰস্তুত। 26ৰ বিধানসভাৰ আগত কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিবই লাগিব। যদি কেৱল ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যদি কোচ ৰাজবংশীসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে, তাৰ উত্তৰ 26ত আমি দিম। কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আমাৰ দক্ষিণ কামৰূপ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি আমাৰ বছৰেকীয়া যি সভা, এই সভাখন আজি আমাৰ পলাশবাৰী সমষ্টিৰ উপহালি আমাৰ চিলাৰায় ভৱনত অনুষ্ঠিত কৰে। আৰু যিহেতু ময়ো নিজে কোচ ৰাজবংশী সম্প্ৰদায়ৰ হয়, তেওঁলোকৰ আমন্ত্ৰণ ক্ৰমে ময়ো আজি এই সভাখনত উপস্থিত থাকোঁ। মই নিজে এজন বিধায়ক হিচাপে আৰু লগতে কোচ ৰাজবংশীৰ এজন সন্তান হিচাপে মই গম পাওঁ যে কোচ ৰাজবংশীসকলৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে অসমত, ঠিক তেনেদৰে আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ যথেষ্ট সমস্যা আছে। আগন্তুক দিনবিলাকত যিদৰে আমাৰ অন্যান্য জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰা হৈছে বা সমাধানৰ পথত আছে, ঠিক তেনেদৰে কোচ ৰাজবংশী সম্প্ৰদায়ৰ আমাৰ যিবিলাক সমস্যা আছে, সমস্যাবিলাকৰ অনাগত দিনবিলাকত আমি সকলোৱে মিলি পেলাই সমাধান কৰিব লাগিব। কিয়নো অসমৰ বৃহৎ জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠী, আৰু বৃহৎ জনগোষ্ঠী হিচাপে অসমৰ বিভিন্ন চুকে কোণে 126টা সমষ্টিতে কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক আছে। আৰু বিভিন্ন জিঅ'গ্ৰাফিকেলি বিভিন্ন অনুষ্ঠানত থকা, বিভিন্ন স্থানত থকা কাৰণে, কিয়নো বাংলাদেশতো আছে, ৱেষ্ট বেংগলতো আছে, উৰিষ্যাতো আছে, বিহাৰতো আছে, নেপালতো আছে, বিভিন্ন স্থানত কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক আছে। চ' এই সমস্যা থকাটো স্বাভাৱিক, আমাৰ সমস্যা যথেষ্ট আছে। ময়ো নিজে যিহেতু এজন কোচ ৰাজবংশী সন্তান হয়, মই গম পাওঁ। আগন্তুক দিনবিলাকত যাতে আমি সকলোৱে মিলি, মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট আগ্ৰহী কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত, আগন্তুক দিনবিলাকত যাতে আমি সমস্যাবিলাক সমাধান কৰিব পাৰোঁ, তাৰ যি দায়িত্ব, সেই দায়িত্বখিনি আমি সামগ্ৰিকভাৱে আমি পালন কৰিবলৈ যত্ন কৰিম। নাই, নিশ্চয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট তেওঁ উৎসাহিত। কোচ ৰাজবংশীসকলৰ কাৰণে তেওঁ কমতাপুৰ স্বায়ত্ত পৰিষদ তেওঁ ইতিমধ্যে গঠন কৰিছে, আৰু তাত বিভিন্ন গাঁও তাত অন্তৰ্ভুক্ত হৈছে। তেওঁলোকে ফাণ্ড পোৱা আৰম্ভ হ'ব আৰু 2 এদিনতে ফাণ্ড পাইছেও কিছু।
আৰু লগতে আগন্তুক দিনবিলাকত কোচ ৰাজবংশীসকলৰ যিবিলাক জাতীয় সমস্যা আছে আমাৰ এই সমস্যাবিলাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক দিনবিলাকত পৰ্যায়ক্ৰমে সমাধান কৰাৰ চেষ্টা কৰিছে আৰু কৰিব নিশ্চয়কৈ। সেইটো আমাৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আছে। ধন্যবাদ।